আজি 24 নৱেম্বৰ মহাবীৰ লাচিত বৰফুকনৰ জন্মৰ 403 বৰ্ষৰ যি উদযাপন আমি ইয়াত সুন্দৰকৈ ৱাৰ মেমৰিয়েল দীঘলী পুখুৰীত যুদ্ধ স্মাৰকত অনুষ্ঠিত কৰা হৈছে। আৰু আপোনালোকে দেখাই পাইছে, লক্ষ্য কৰিছে ইয়াতে কি ধুনীয়াকৈ আটকটুকাকৈ তেখেতৰ স্মৰণ কৰা হৈছে। মহাবীৰ লাচিত বৰফুকনৰ বৃহত্তৰ অসমীয়া জাতিটোৰ শৌৰ্যবীৰ্য, কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম, সাহস, ত্যাগ লৈ সকলোৰে জ্ঞাত। মহাবীৰ লাচিত বৰফুকনক আজি এই পবিত্ৰ দিনটোত শত সহস্ৰ প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ বীৰত্বক হয়তো মই নক'লেও সকলো ৰাইজে জ্ঞাত। তেখেতে যি গোটেই অসমীয়া জাতিটোৰ কাৰণে, অসমৰ কাৰণে যি কৰি থৈ গ'ল, আজি অসমীয়া জাতিয়ে মূৰ তুলি থিয় হৈ দাঙি দিছে। যদি অসমৰ সেই 1671 চনৰ যি যুদ্ধ শৰাইঘাটৰ, সেই যুদ্ধত যদি মোগলক ঠচ নকৰিলেহেঁতেন লাচিতে, হয়তো আজি অসমীয়া জাতিয়ে ইয়াত অসমীয়া হিচাপে পৰিচিত নহ'লহেঁতেন। গতিকে তেখেতক মই প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আমি 28 কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা তেখেতৰ আজি এই বীৰত্বক প্ৰণাম জনাই সেৱা জনাইছোঁ। আৰু মই নৱপ্ৰজন্মকো এটা কথা চুই যাব বিচাৰিম, লাচিতৰ যি দেশপ্ৰেমিক, যি ধৈৰ্য, যি শক্তি, যি দেশপ্ৰেম, দেশখনক আগুৱাই কেনেকৈ লৈ যাব লাগে, জাতি এটাক আগুৱাই কেনেকৈ লৈ যাব লাগে, তাৰ পৰা যাতে জ্ঞাত হয়, জ্ঞান আহৰণ কৰে। আৰু ঠিক তেনেকৈ এজন নহয়, অসমত হাজাৰ হাজাৰ লাচিত জন্ম। এই কাৰ্যসূচীত আমাৰ ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া উপস্থিত আছিল। তেখেত আমাৰ চিফ জাষ্টিছ আছিল প্ৰাক্তন, আৰু লেফটেনেণ্ট জেনেৰেল, প্ৰথম অসমীয়া লেফটেনেণ্ট জেনেৰেল প্ৰণৱ চন্দ্ৰ ভৰালী নিশ্চয় ইয়াত উপস্থিত আছিল। তেখেতসকলক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জন্ম দিৱস, আৰু এই জন্ম দিৱসটো আজি 28 অতি সুন্দৰকৈ এই দীঘলী পুখুৰী পাৰৰ ঐতিহাসিক যুদ্ধ স্মাৰকত ইমান সুন্দৰকৈ পাতিছে। চাৰিওপিনে বন্তি প্ৰজ্বলন কৰিছে আৰু এই বীৰজনাক শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰ লগতে বহুত সংখ্যক ছাত্ৰ ছাত্ৰীও ইয়াত উপস্থিত আছে। লাচিত বৰফুকন বুলি ক'লে আচলতে এইটো কেৱল এটা নামেই নহয়, আমাৰ সমগ্ৰ অসমীয়া জাতিৰ বাবে, দেশবাসীৰ বাবে লাচিত বৰফুকন হৈ পৰিছে এটা দেশপ্ৰেমৰ প্ৰতীক। লাচিত বৰফুকন নামটোৱে হৈছে দেশপ্ৰেমৰ কাৰণে এটা প্ৰেৰণা আৰু দেশপ্ৰেমৰ এটা আদৰ্শ। গতিকে লাচিতৰ এই জন্মবাৰ্ষিকীটোত এনেধৰণে উদযাপন কৰাটো আচলতে আমাৰ সকলোৰে কাৰণে এটা দেশপ্ৰেমৰ কাৰণে প্ৰেৰণা যোগোৱা কথা। কিন্তু এই লাচিত বৰফুকনে যিমান সন্মান পাব লাগিছিলে সিমানখিনি সন্মান অসমত এতিয়া পাইছে, কিন্তু তেখেত আচলতে ৰাষ্ট্ৰীয় স্তৰৰ এজন বীৰ হোৱাৰ যোগ্য। গতিকে মই আশা কৰোঁ যে ইতিমধ্যে চৰকাৰে কিছুমান এনেকুৱা পদক্ষেপ লৈছে য'ত লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্তৰলৈ নিবলৈ চেষ্টা কৰিছে, কিন্তু এতিয়াও সম্পূৰ্ণৰূপে লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্তৰত নিব পৰা সক্ষম হোৱা নাই। গতিকে যদি এই প্ৰচেষ্টাটো আৰু অলপমান জোৰকে চলায়, মই কনফিডেণ্ট যে কিছুদিনৰ ভিতৰতে লাচিত বৰফুকন সমগ্ৰ ৰাষ্ট্ৰৰে এজন মহাবীৰ হৈ পৰিব।